ৰাজ্যখনৰ চৰকাৰী ভূমি সংৰক্ষিত বনাঞ্চল পিজিআৰ ভিজিআৰ জলাশয় চৰণীয়া পথাৰ ধাৰ্মিক ঐতিহাসিক অঞ্চলসমূহ বেদখল মুক্ত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড়তো অসমপ্ৰেমী নাগৰিক সমাজৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলাৰ সহযোগত ধন্যবাদ জ্ঞাপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলাখনৰ চকীডিঙি খেলপথাৰৰ সন্মুখত মানকটা পথত ৰূপায়ণ কৰা এই কাৰ্যসূচীত দুলীয়াজান আৰু খোৱাঙৰ বিধায়ক ক্ৰমে তেৰছ গোৱালা আৰু চক্ৰধৰ গগৈও অংশগ্ৰহণ কৰে। অসমৰ কৰ্মচাৰী কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ নহয় ভাৰতবৰ্ষৰ এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী। ভাৰতবৰ্ষৰ ভিতৰত অসমক 5খন ৰাজ্যৰ ভিতৰত আগুৱাই লৈ যাবৰ কাৰণে দিনে ৰাজে যেনে প্ৰয়াস কৰিছে আৰু তেখেতক প্ৰতিটো উন্নয়নৰ যাত্ৰাত আমি সকলোৱে আন্তৰিকতা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। বিশেষভাৱে আমাৰ যিসকল লোকে জাতি ভেটি মাটি কৃষ্টি সুৰক্ষাৰ কথা শ্লোগান কৰি থাকে ৰাস্তা টায়াৰ জ্বলাই, কিন্তু আমাৰ বিজেপি চৰকাৰ নেতৃত্বাধীন চৰকাৰখনে আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াৰ আচল মাটি ভেটি সুৰক্ষাৰ ক্ষেত্ৰত আজি 1,19,000 বিঘা মাটি অবৈধ বাংলাদেশী যিখিনি সন্দেহযুক্ত বাংলাদেশীৰ পৰা আজি উচ্ছেদ কৰি যি আমাক আই মাতৃক সুৰক্ষা কৰিলে তাক এনে সুবক্ষণত ডিব্ৰুগড় জিলা সন্মানীয় সভাপতি দুলাল বৰাৰ নেতৃত্বত আমি এনেধৰণৰ আজি এই ধন্যবাদ কাৰ্যসূচীমূলক আজি এই অনুষ্ঠানত তেখেতক ইয়াৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত তেখেতে আৰু শক্তি পাওক, মা কামাখ্যা আৰু শক্তি দিয়ক, তেখেতে এই সমাজখনক অসমৰ ৰাইজক সেৱা কৰিবৰ কাৰণে সদায় তেখেতে এনেধৰণে কৰি যাওক, তাকে ধন্যবাদ জনাইছোঁ। সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পিজিআৰ আৰু ভিজিআৰ মাটি বাংলাদেশী যিসকল দখল কৰি আছিল তেখেতলোকক মুক্ত কৰিবৰ কাৰণে যি এভেকশ্যন অৰ্ডাৰ উলিয়াইছে আমি দেশৰ সকলো ৰাইজে আমি সমৰ্থন জনাইছোঁ। লগতে তেখেতে এতিয়ালৈকে 19,548 বিঘা মাটি ইতিমধ্যে 1,19,000 মাটি ইতিমধ্যেই মাননীয় মুখ্যমন্ত্ৰীয়ে যিসকল বেদখলকাৰীয়ে দখল কৰি আছিল ইতিমধ্যে মুক্ত কৰিছে আৰু সেইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলা সমিতিয়ে তেখেতক আমি আন্তৰিকতাৰে ধন্যবাদ দিছোঁ আৰু ডিব্ৰুগড় জিলাবাসীৰ ৰাইজে সকলোৱে তেখেতৰ প্ৰতি আস্থা প্ৰকাশ কৰিছোঁ। আমি ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলা সমিতি সকলো কাৰ্যকৰ্তাই আজি এনেধৰণৰ উন্নয়নমূলক কাম কাজৰ লগতে যিসকল মাটি বেদখল হৈ আছিল তেখেতে মুক্ত কৰি দিয়াৰ কাৰণে আমি সকলোৱে খুব সুখী হৈছোঁ আৰু ভৱিষ্যত দিনত আমি ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা তেখেতৰ লগত আমি সদায় থাকিম বুলি আমি কথা দিছোঁ। ধন্যবাদ। ভাৰতবৰ্ষৰ সৰ্বোচ্চ ন্যায়ালয় অৰ্থাৎ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে অসমত থকা ভিজিআৰ পিজিআৰত যিসকল অবৈধ মিয়া বাংলাদেশী দখল কৰিছিল প্ৰায় 8 লাখ বিঘাৰ অধিক মাটি অসমৰ ভূমি তেওঁলোকে অবৈধভাৱে দখল কৰি তেওঁলোকে ইয়াত ৰাজত্ব কৰি আছিল। তেওঁলোকক উচ্ছেদ কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সাহস কৰিলে তাৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলা সমিতিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অসম আৰু অসমীয়াৰ প্ৰতি অসমৰ বায়ু পানী মাটিৰ সমৰ্পিত মনোভাৱেৰে কাম কৰা ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিষ্ঠুৰ নিৰ্দয়ভাৱে আই অসমীক উদ্ধাৰ কৰিবৰ কাৰণে উঠি পৰি লাগিছে। ইতিমধ্যে প্ৰায় 1 লাখ অধিক বিঘা মাটি উচ্ছেদ কৰিবলৈ সমৰ্থ হৈছে। 2-এজন অবৈধ মিয়া বাংলাদেশীৰ স্পক পাৰ্চনে যদিও মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিভিন্ন ধৰণৰ সমালোচনা কৰিলেও ভাৰতীয় জনতা পাৰ্টি আৰু অসমৰ ৰাইজ সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ ৰাইজ যি ভাৰতীয় ভাষা সংস্কৃতিক ভাল পায়, যি অসমীয়াক ভাল পায়, প্ৰত্যেকগৰাকী আজি মুক্তস্বৰে তেওঁলোকে কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৎ সাহস অসম আৰু অসমীয়াৰ প্ৰতি তেওঁ যি দায়িত্ব পালন কৰিছে আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে আছোঁ আজি ডিব্ৰুগড় জিলা সমিতি বিজেপিৰ উদ্যোগত আমি ধন্যবাদৰ বাবে ইয়াত একত্ৰিত হৈছোঁ আৰু আমাৰ জিলা সভাপতি দুলাল বৰাৰ নেতৃত্বত আজি ধন্যবাদ সূচক কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছোঁ। আৰু মই ভাবোঁ এগৰাকী ভাৰতীয় এগৰাকী অসমীয়া হিচাপে ৰাজনীতি পথাৰ যিয়েই নহওক কিন্তু আই অসমীৰ মাটি আই অসমীক সন্মান আই অসমীক অস্তিত্ব ৰক্ষা কৰাটো আমাৰ দায়িত্ব। এই দায়িত্ব পালন কৰাটো আমাৰ সহযোগ থাকিব। অসম আদিত্য ডিব্ৰুগড়।